নমস্কাৰ সকলোকে হেজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আসাম ডিএলএড ফিট অৰ্থাৎ এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে 100টা MCQ কুৱেশ্যন আলোচনা কৰিম আৰু সেই কুৱেশ্যনখিনি অৰ্থাৎ 100টা কুৱেশ্যন আমি যিমান পাৰে সিমান স্পীডত কভাৰ কৰিব চেষ্টা কৰিম, যিহেতু আমাৰ হাতত টাইম বহুত কম আছে, এক্সামলৈ বেছি দূৰ নাই। চ' আমি ৰেপিড ৰিভিজন কৰিম যাতে আমি কম সময়ৰ ভিতৰত বহুখিনি কুৱেশ্যন কভাৰ কৰিব পাৰে। আৰু যিসকল ভিডিঅ'টো দীঘলীয়াভাৱে চাব নিবিচাৰে বা PDF টো চাই নিজৰ সময় উলিয়াই ৰিভিজন কৰিব বিচাৰে, তেতিয়াহ'লে এই নম্বৰত মোক কণ্টেক্ট কৰিব 8471854542। আৰু সেই PDF টো যিহেতু 100টা কুৱেশ্যন আছে, চ' এই কুৱেশ্যনটোৰ কাৰণে অনলি 50 rupees ৰাখিছোঁ। কোনোবাই যদি ইচ্ছা কৰে তেতিয়াহ'লে 50 rupees পে'মেণ্ট কৰি পেলাই ল'ব পাৰিব, আৰু কোনোবাই যদি নলয় তেতিয়াহ'লে এইটো সম্পূৰ্ণৰূপে নিজৰ ব্যক্তিগত বিষয় আৰু ইয়াৰ পৰা চাই ল'ব পাৰিব। অ'কে, কুৱেশ্যনখিনি চাব কিমান ইম্পৰ্টেণ্ট হয়। 1 নম্বৰ কুৱেশ্যনটোত আছে, ডক্টৰ ভূপেন হাজৰিকাই পাৰ্শ্ব গায়ক হিচাপে আত্মপ্ৰকাশ কৰা প্ৰথম চিনেমাখন হৈছে। ইয়াতে প্লেবেক ছিংগাৰ হ'ল, পাৰ্শ্ব গায়ক মানে প্লেবেক ছিংগাৰ, প্ৰথম কোনটো গান গাইছিল, বা ইয়াতে সুধিছে নহয় কোনখন চিনেমাত প্ৰথমে গীত, মানে কোনখন চিনেমাৰ কাৰণে প্ৰথমে গীত গোৱা হৈছিলে বা গাইছিল। চ' ইয়াতে 4টা অপশ্যন আছে আৰু সেই 4টা অপশ্যনৰ ভিতৰত অপশ্যন তোমাৰ বিটো শুদ্ধ উত্তৰ হয়। আৰু বহুতে চাগে ভাবিছে যে ইন্দ্ৰমালতী চিনেমাখনত একচুৱেলি ডক্টৰ ভূপেন হাজৰিকাই কোনটো গান গাইছিলে বা কেতিয়া গাইছিলে। ঠিক আছে, চ' এইটো মনত ৰাখিব। এইটো বিষ্ণু ৰাভাই এখেতক কলকাতালৈ নি গোৱাইছিলে, আৰু সেই গানটো আছিলে কাষতে কলচী লৈ এন বিশ্ববিজয় নৱজোৱান। ইয়াতে মই যিহেতু ক'লোঁ ৰাভা দিৱস বা বিষ্ণু ৰাভা দিৱসৰ বিষয়ে সুধিব পাৰে, চ' এইটো আছিলে 20 জুন। দুদিনমানৰ আগত অসম চৰকাৰে বহুত ডাঙৰকৈ পাতিছে, চ' মনত ৰাখিব 20 জুনত ৰাভা দিৱস হিচাপে পালন কৰা হয়। আৰু ইয়াতে কিছুমান এডিশ্যনেল বিষয়বস্তু আছে। তোমাৰ ইন্দ্ৰমালতীটো 1939ত কি কৰিছিলে, ৰিলিজ দিয়া হৈছিলে বা আমাৰ মাজলৈ দিয়া হৈছিলে, মুকলি কৰা হৈছিলে বা মুক্তি দিয়া হৈছিলে। অ'কে, তাৰপাছতে সোধে প্ৰায় জয়মতীৰ বিষয়টো, আমাৰ অসমীয়া প্ৰথম বোলছবিখনৰ নাম সোধে। চ' সদায় মনত ৰাখিব জয়মতী হয়, এই জয়মতীখন 1935ৰ ৰিলিজ কৰা হৈছিলে। আৰু এই চিনেমাখনত জয়মতীৰ ৰোলটো আইদেউ সন্দিকৈয়ে অভিনয় কৰিছিলে। মনত ৰাখিব, কেতিয়াবা সুধিব পাৰে যে জয়মতী চিনেমাখনত আইদেউ সন্দিকৈয়ে কি ৰূপ লৈছিল বা জয়মতীৰ ৰোলটো কোনে কৰিছিলে। চ' আইদেউ সন্দিকৈ হ'ব। তাৰপিছতে চিৰাজৰ কথাটো আহে 1948ৰ, এতিয়া মিউজিকেল ডিৰেক্টৰ এণ্ড ছিংগাৰ, এইটো ডক্টৰ ভূপেন হাজৰিকাই কৰিছিলে। তাৰপিছতে এৰাভাটৰ সুৰ, দিছ ইজ দ্য ফাৰ্ষ্ট ফিল্ম ডিৰেক্টেড বাই ডক্টৰ ভূপেন হাজৰিকাই। ডক্টৰ ভূপেন হাজৰিকাই ডাইৰেকশ্যন দিয়া বা ডিৰেক্টৰ কৰা প্ৰথম চিনেমাখনৰ নাম সুধিব পাৰে, তেতিয়াহ'লে এইটো এনচাৰ হ'ব এৰাভাটৰ সুৰ, আৰু এইটো প্ৰকাশ পাইছিলে কিমান বা মুক্তি পাইছিলে 1956ত। অ'কে, তাৰপিছত ছেকেণ্ড কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় আমাৰ এক্সাম পাৰপাছত। ইয়াতে চাওক ছেকেণ্ড কুৱেশ্যনটোত কি দিয়া আছে। ইয়াতে আমাক সুধিছে যে ভাৰতীয় পতাকাৰ ক্ষেত্ৰত তলৰ কোনটো বা কোনকেইটা ঠিক শুদ্ধ নহয় সুধিছে দেই। ইয়াতে কোনটো শুদ্ধ নহয় বুলি সুধিছে। চ' ইয়াতে যদি চাওঁ যে 1947ৰ 20 জুলাইত আমাৰ পতাকাখন জাতীয় পতাকা ৰূপে স্বীকৃতি দিয়া হৈছিলে। এই কথাটো মনত ৰাখিব, ৰিকগনাইজ কৰা হৈছিলে 1947ৰ 22 জুলাইত। ছেকেণ্ড পইণ্টটোত আছে, তেতিয়াহ'লে 1 নম্বৰটো শুদ্ধ হয়। ইয়াতে আমাক ইনকাৰেক্ট সুধিছে, চ' মনত ৰাখিব কোনটো নট কাৰেক্ট সুধিছে ন, নট কাৰেক্টটো বিচাৰি উলিয়াব লাগে। ছেকেণ্ডটো চোৱা, দ্য মেজাৰমেণ্ট 3:2 ইজ ইউজ ইন দ্য নেশ্যনেল ফ্লেগ, এইটো হয় 3:2 হ'ল, বা তোমাৰ এনেকৈ কওঁ 3:2 বা 3:2 কি কৰা হয়, বনোৱা হয় বা প্ৰস্তুত কৰা হয়।
ছেকেণ্ডটো দিছে যে এইটো তেতিয়াহ'লে ছেকেণ্ডটো কাৰেক্ট হয় পতাকাখন খাদী কাপোৰেৰে তৈয়াৰ কৰা হয় সেইটো শুদ্ধ উত্তৰ হয় এইটো কি কাপোৰ কৰা হয় কটন মেটেৰিয়েলৰ পৰা প্ৰস্তুত কৰা হয় তাৰপিছতে 4 নম্বৰ পইণ্টটোত যদি চাওঁ যে ইয়াতে কিমান স্পক থাকে ইয়াতে আছামিজ টাৰ্মছটো লোৱা নাই ইয়াত চোৱা এই স্পক আমাৰ এটা যেটো ক'লে জানে জাতীয় পতাকাটো এনেধৰণৰ হয় সো ইয়াতে কিমানডাল 24 এটা চক্ৰ থাকে সেই চক্ৰটোত কিমান দণ্ড থাকে 24 স্পক্স থাকে ইয়াতে 28 আছে সো অপচন এইটোৱে ভুল হ'ব আমাৰ 4টো ইনকাৰেক্ট হ'ব আৰু ইয়াতে কওঁ আপোনালোকে বেকগ্ৰাউণ্ড সাউণ্ডবিলাক বিভিন্ন ধৰণৰ ভইচ মাত শুনা যায় যেটো আমি ৰুম ভাড়াত থাকোঁ সো ইয়াতে একফালে বেলেগ মানুহ থাকে মই ইফালে থাকোঁ সো সাউণ্ডবিলাক আহি থাকে সো এইখিনি ইগনোৰ কৰক ওকে সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন ডিটো তাৰ পাছৰ এটা ইম্পৰ্টেণ্ট পইণ্ট মই ইয়াতে লিখ দেই ইয়াতে কৈছে দ্য ৰাইটছ অফ এন অৰ্ডিনেৰী চিটিজেনছ টু ফ্লাই দ্য নেশ্যনেল ফ্লেগ ইজ নাও ফাণ্ডামেণ্টেল ৰাইটছ আণ্ডাৰ আৰ্টিকল 19 আমি যে পতাকাখন নিজৰ মতে উষ্টিং কৰিব পাৰোঁ উৰাব পাৰোঁ এইটো ৰাইটছ কোনে দিছে আমাক এইটো আমাৰ মৌলিক অধিকাৰ হয় আৰু এইটো আৰ্টিকল 19ৰ লগত ৰিলেটেড হয় ইমান এটা ডিপলি কুৱেশ্যন সোধে সো এইটো আপোনালোকৰ কথা বেলেগ এক্সাম যদি দিম বুলি ভাবিছে তেতিয়াহ'লে এইখিনি চাব পাৰে তাৰপিছত ছেকেণ্ড পইণ্টটো ইম্পৰ্টেণ্ট হয় আমাৰ জাতীয় পতাকাখন কোনে ডিজাইন কৰিছিলে কোনে ৰূপ দিছিলে সো এইটো হ'ব পিংগালী বেনকাই কি কৰিছিলে ৰূপ দিছিলে এইটো প্ৰায় সোধে ডিএলএড এক্সামবিলাকত তাৰ পাছৰ কুৱেশ্যন আমাৰ কুৱেশ্যন নম্বৰ 3 হ'ব কুৱেশ্যন নম্বৰ 3টোত কি দিছে চাওক প্ৰতিটো ক্ৰিয়াৰ এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে ইয়াতে চাওক একশ্যন এণ্ড ৰিয়েকশ্যন বুলি আপোনালোকে কয় নহয় বিপৰীত একশ্যন এণ্ড ৰিয়েকশ্যন বুলি সো সেই ফৰ্মুলাটো কোনে দিছিলে বা কোনজন বিজ্ঞানৰ সূত্ৰ আছিলে সকলোৱে জানে এইটো আছিলে ছাৰ আইজাক নিউটনৰ ওকে নেক্সট কুৱেশ্যন সায়েন্সৰ কুৱেশ্যন যেহেতু আহিব তাৰপিছত এইটো চোৱা এইটো বহুত ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 4 ইয়াতে দিছে উদ্ভিদে বায়ুমণ্ডলৰ পৰা CO2 মানে কাৰ্বন ডাই অক্সাইড তলৰ কোনটো অংগৰ জৰিয়তে গ্ৰহণ কৰে ওকে গ্ৰহণ কৰে সো ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন বি ইয়াতে এতিয়া দুটা বিষয় আপোনালোকৰ ক্লিয়াৰ হ'ব যে এজোপা গছ হ'ল এজোপা গছে আপোনাৰ CO2 কোনে গ্ৰহণ কৰে বুলি ক'লে CO2 কাৰ্বন ডাই অক্সাইড কিহৰ দ্বাৰা এটা পাতত এটা থাকে গছ পাতবিলাকৰ এটা এনে ধৰণৰ সৰু সৰু ইয়াতে কি থাকে পুঠা থাকে সৰু সৰু এনে ধৰণৰ পুট থাকে পুঠাৰ নিচিনা হ'ল পুট একদম সৰু সৰু কি আছে ছিদ্ৰ আছে ঠিক আছে সেই ছিদ্ৰবোৰক কি বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় পত্ৰৰন্ধ্ৰ নহয় পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় আৰু সেই পত্ৰৰন্ধ্ৰ ষ্টেমেটাৰটোৰ জৰিয়তে এটমস্ফিয়াৰৰ পৰা CO2 গছে গ্ৰহণ কৰে তাৰপিছত আকৌ এটা বিষয় ইয়াতে মনত ৰাখিব যে সূৰ্যৰ ৰশ্মি হ'ল সূৰ্যৰ ৰশ্মি ওকে সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি কেনেকৈ গছে আহৰণ কৰে বা কিহৰ সহায়ত আহৰণ কৰে তেতিয়াহ'লে কি হ'ব এইটো হ'ব পত্ৰশৰী হ'ল সূৰ্যৰ পৰা শক্তি আহৰণ কৰে পত্ৰশৰীৰ জৰিয়তে আৰু তোমাৰ পত্ৰৰন্ধ্ৰৰ জৰিয়তে CO2 আহৰণ কৰে এটমস্ফিয়াৰৰ পৰা এইটো ক্লিয়াৰ হ'ল তাৰ পাছৰ কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 5ত আছে ৰেইনফল ইজ মেজাৰ্ড বাই এন ইনষ্ট্ৰুমেণ্ট বি প্ৰিভেণ্টেড ৰেইনফল মানে বৃষ্টিপাত বা বৰষুণৰ পৰিমাণ কিহৰ দ্বাৰা জোকা হয় এইটো সকলোৱে জানিব এইটো ৰেইন গছ সো বাকী যিবিলাক যন্ত্ৰ আছে হ'ল বা মেচিনাৰী আছে এইবিলাকক কিহৰে জোকা হয় কি জোকা হয় এইটো চোৱা নেক্সট এইটো ইম্পৰ্টেণ্ট পইণ্ট বহুত আইগ্ৰমিটাৰে কি কৰে বায়ুত থকা জলীয় বাষ্প হ'ল জলীয় বাষ্প ৱাটাৰ ভেপৰ্ছবিলাক কি কৰা হয় মেজাৰ কৰা হয় ওকে আইগ্ৰমিটাৰৰ জৰিয়তে তাৰপিছত এনিমমিটাৰে কি কৰে বতাহৰ দ্ৰুতি উইণ্ড স্পীডটো কি কৰে তোমাৰ মেজাৰ কৰে তাৰপিছত বায়ুমণ্ডলৰ চাপ ওকে প্ৰেছাৰে কি কৰে
এইটো বেৰমিটাৰৰ জৰিয়তে মেজাৰ কৰা হয় বা জোখা হয় তাৰপিছত থাৰ্মোমিটাৰটো কি হয় উষ্ণতা ইয়াতে উষ্ণতা বুলি ক'লে গৰমো হ'ব পাৰে ঠাণ্ডাও হ'ব পাৰে সো মনত ৰাখিব কিহৰ দ্বাৰা জোখা হয় এইটো থাৰ্মোমিটাৰৰ জৰিয়তে জোখা হয় তাৰপিছত নেক্সট কুৱেশ্যনটো আৰু সেই কুৱেশ্যনটো এডিআৰই এক্সামতো আহিছিলে চক কি বুলি কৈছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা আমাৰ যিকোনো মানুহৰ কি হ'ব লাগে টেম্পাৰেচাৰটো কেনেধৰণে হ'ব লাগে ওকে কি হ'ব লাগে কিমান মান হ'ব লাগে সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপচন ডি টো হেতু এডিআৰই এক্সামতে এবাৰ আহিছিলে ইয়াতে লিখা আছে দেই এটা ইম্পৰ্টেণ্ট পইণ্ট লিখি দিছোঁ ইয়াতে মানুহৰ যিটো শৰীৰ ইয়াৰ স্বাভাৱিক উষ্ণতাটো বা নেচাৰেল আমাৰ যিটো নৰ্মেল টেম্পাৰেচাৰ হ'ব লাগে এইটো 30 ডিগ্ৰী সেলসিয়াস হ'ব লাগে আৰু আপোনালোকক যেতিয়া মেডিকেলত নিয়ে বা জ্বৰ হয় বা বেমাৰ হয় তেতিয়ালে নাৰ্ছবিলাকে এটা আহি পেলাই আপোনাৰ আঙুলি মূৰত লগাই বা আপোনাৰ বাউহী তলত লগাব দিয়ে সো এইটো কি বস্তু তাৰ নাম কি আমাৰ টেম্পাৰেচাৰটো জোকে হ'ল এইটো হ'ব ক্লিনিক্যাল থাৰ্মোমিটাৰ বুলি কোৱা হয় বুজি পাইছেনে এইটো ক্লিনিক্যাল থাৰ্মোমিটাৰৰ সহায়ত আমাৰ বডিৰ যিটো টেম্পাৰেচাৰ এইটো মেজাৰ কৰা হয় তাৰপিছত এছো 7 নম্বৰটোত আছে বস্তু এটা জ্বলাবলৈ তলৰ কোনটো গেছে সহায় কৰে আমি যিকোনো প্লেছত জুই জ্বলাও আৰু সেই জুই জ্বলাবৰ কাৰণে আমাক কি লাগিব এইটো অক্সিজেন লাগিব অক্সিজেন নহলে আমি জুই জ্বলাব নোৱাৰো আৰু নুমাবৰ কাৰণে CO2 কাৰ্বন ডাই অক্সাইড গেছৰ সহায় ল'বলগীয়া হয় তাৰপিছতে কুৱেশ্যন নম্বৰ 8 টোত আছে এইটো অলপ কনসেপচুৱেল কুৱেশ্যন হয় আৰু হেতু জানিবলগীয়া বিষয় হয় এতিয়া চক দেই কি কৈছে যদি সূৰ্যৰ তাপ বাঢ়ে মানে সূৰ্যৰ টেম্পাৰেচাৰটো যদি বৃদ্ধি পায় তেন্তে বাষ্পীয় ভৱনৰ হাৰ কি এটা বাষ্পীয় ভৱন বুলি কওঁতে মই এটা এক্সাম্পল ল'ব বিচাৰিছোঁ আপুনি ঠাণ্ডা দিনত স্কুল যাব হৈছে বা কেনিবা যাব হৈছে ইয়াতে কিবা এটা উঠাই দিলে কেটলি আগৰ দিনৰ কেটলি হ'ল ইয়াতে আমি খুব তলত জুই দিছে জুই দিয়াৰ কাৰণে যিমান গৰম হৈছে সিমানে ইয়াৰ পানীবিলাক লাহে লাহে কমি গৈ থাকিব গোটেইখিনি বাষ্প হৈ ওপৰলৈ উৰি যাব তাকে কি বুলি কোৱা হয় বাষ্পীয় ভৱন মানে যিকোনো বস্তু এটা গৰম হৈ বা সূৰ্যৰ তাপ বা বিভিন্ন টেম্পাৰেচাৰত পৰি যেতিয়া বাষ্পীয় মানে ধোঁৱাৰ নিচিনাকৈ ওপৰলৈ উৰি যাব এইটো ক'ব বাষ্পীয় ভৱন ঠিক আছে সো ইয়াৰ পৰিমাণটো কি হ'ব তেতিয়া বাঢ়িব নে কমিব ডেফিনেটলি বাঢ়িব যিমান গৰম হ'ব ইমানে কিবা বায়ু হয় বা বিভিন্ন ধোঁৱা চোৱা হয় ওপৰলৈ উৰি যাব ওকে এইটো হৈ গ'ল আমাৰ 10 কুৱেশ্যন নম্বৰ 10 টো হ'ব আমাৰ এতিয়া ঠিক আছে আমি 10টা কুৱেশ্যন এতিয়ালৈকে ফিনিশ কৰিম 13 মিনিটত ইয়াতে চোৱা 10 নম্বৰ কুৱেশ্যনটোত আছে ক্ৰিয়াৰ অফ মেলেৰিয়া ডিজিজ মেলেৰিয়া ৰোগৰ বাহক সো একলে জানিব এইটো হ'ব মাইকি এনপ্লিছ মহ তাৰপিছত 11 নম্বৰ কুৱেশ্যনটো চোৱা 11 নম্বৰ কুৱেশ্যনটো দিছে তলৰ কোনটো এন্টিবায়োটিক নহয় সো এন্টিবায়োটিক নহয় মানে এইটো হ'ব আমাৰ প্যাৰাচিটামলটো এন্টিবায়োটিক নহয় বাদ বাকি যিমান ইয়াতে আছে এইবিলাক এন্টিবায়োটিক হয় ইয়াতে ফেনিক হয় মানে বিক বা জ্বৰ হলে এইটো পায় এইটো প্যাৰাচিটামলটো কি নহয় এন্টিভাইৰাছ নহয় দেই এইটো কথাটো মনত ৰাখিব তাৰপিছতে কুৱেশ্যন নম্বৰ 12 টো চক তোমাৰ 12 নম্বৰ আছে ৰাস্তাৰ উপৰি ভাগ পকীকৰণ ব্যৱহাৰ কৰা পেট্ৰলিয়ামৰ উৎপাদন ৰাস্তা যেতিয়া বনাই নতুন ৰাস্তা তাৰ ওপৰতে হাৰকেটেলা ব্যৱহাৰ কৰে হয় নে নহয় আমি এইটো কি হয় বস্তুটো কি তাৰ নাম কি হ'ব বিটুমেন ওকে এইটো হ'ব বিটুমেন বুলি কোৱা হয় তাৰপিছতে 13 নম্বৰ কুৱেশ্যনটো সুধিছে কিমান শতাংশ ৱৰ্ল্ডৰ কিমান শতাংশ মানুহে বিশুদ্ধ হল মানে সেফ ড্ৰিংকিং ওয়াটাৰ পোৱা নাই সো এইটো কাৰেক্ট হ'ব 50% মানুহে পানী বিশুদ্ধ পানী বা পৰিষ্কাৰ পানী পোৱা নাই বা তেনেকুৱা সমস্যাত পৰি আছে তাৰ পাছত 14 নম্বৰ কুৱেশ্যনটোত আছে তোমাৰ এচিড বৰষুণ বাবে তলৰ কোনটো অক্সাইড দিয়ে সো এচিড বৰষুণ বুলি ক'লে এইটো হ'ব তোমাৰ সালফাৰ ডাই মানে অক্সাইড অফ সালফাৰ বা সালফাৰ ডাই অক্সাইড বুলি ক'ব পাৰে নেক্সটটো ইয়াতে লিখা আছে এচিড বৰষুণ কিয় হয় কি কাৰণত হয় হল ঠিক আছে এই কথাটো ইয়াতে চাই ল'ব পাৰিব
তাৰপিছতে কুৱেশ্যন নম্বৰ 15টো চোৱা মাৰত লংৰি বন্য প্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত চ' এইটো চাগে বহুতে গোলাঘাট দিছে এইটো গোলাঘাট নহয় বা বহুতে ভাবিছে শোণিতপুৰ বা তিনিচুকীয়াত বুলি চ' এইটো নহয় ক'ত আছে কাৰ্বি আংলঙত আছে ঠিক আছে তাৰপিছতে কুৱেশ্যন নম্বৰ 16টো কি আছে তোমাৰ ইণ্ডিয়ান লাৰ্জেষ্ট অইল ফৰ্ক ইজ চিটুৱেটেড এইটো ক'ত আছে তোমাৰ অপশ্যন হে জয় চালে মেৰত আছে ওকে নামবিলাক অলপ ক্ৰিটিকেল জয় চাল মেৰ ওকে তাত আছে তাৰপিছতে আছে কুৱেশ্যন নম্বৰ 17টোত আছে তোমাৰ 1661 চনত দ্বিতীয় চাৰ্লছে ইষ্ট ইণ্ডিয়া কোম্পানীক লিজত দিছিলে কাক লিজত দিছিলে চ' হ'ব এইটো কি হ'ব বম্বে আৰু ইয়াৰ লগত এটা ৰিলেটেড কথা মনৰ ৰাখি থওক বোম্বাই বুলিতো আজিকালি নকয় মুম্বাই বুলিয়ে কয় চ' এই বম্বে শব্দটো পৰা কেতিয়া মুম্বাই হৈছিল এইটো মনত ৰাখিব 1995 ওকে এতিয়া মই বৰ বেছি এনালাইচিছ কৰি থকা নাই যিখিনি ইম্পৰ্টেণ্ট সেইখিনিকে মই কৈ দিছোঁ ইয়াতে এই কুৱেশ্যনটোক মই অলপ ট্ৰিক্স এটা দিব বিচাৰিছোঁ ট্ৰিক্স মানে ইয়াতে বোলে গোটেইখিনি মেটচিং কৰিব লাগে কিন্তু গম নাপায় গম নাপায় কেনেকৈ মেটচিং কৰিম চ' দুটামান জানে চ' এইটো কি কৰিব মাধৱ কন্দলীয়ে কি কৰিছিলে ৰামায়ণ ৰচনা কৰিছিল তেতিয়াহ'লে 1 to C পৰীক্ষাত সেই ট্ৰিক্সটো লগাব পাৰিব 1 to C 1 to এইটোতো নহয় এইটো হ'ব পাৰে এইটো হ'ব পাৰে এইটো হ'ব পাৰে তাৰপিছতে সুকুমাৰ বৰকাইতে এইটো কি হ'ব ডি তাৰ মানে তোমাৰ বিটো কি হ'ব ডি এইটো আছে ডি এইটো আছে ডি চ' এইটোতো বি নাই চ' এইটো কি হ'ব ইনকাৰেক্ট হ'ব এনেধৰণৰ অপশ্যন ফাইণ্ড আউট কৰিব পাৰিব তাৰপিছত 3টো চাম ওকে 3 বা কোনোবা এটা পৰা নাই পুৰুষোত্তমে কি কৰিছিলে ৰত্নমালা চ' এইটোত কি কৰিম 1 চ' মই কি কৰোঁ বি আছে চ' ইয়াৰ কাৰেক্ট এনচাৰ হ'ব এইটো নহয় এনেধৰণে কি কৰি ল'ব পাৰিব উলিয়াই ল'ব পাৰিব বহুত ইজি এনেকুৱা কুৱেশ্যনবিলাক কৰিবৰ কাৰণে জাষ্ট আমি অলপ চাবলগীয়া হয় তাৰপিছতে 19 নম্বৰ কুৱেশ্যনটো চোৱা কোনজন কোচ ৰজাৰ প্ৰকৃত নাম আছিল মল্লদেৱ চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব নাৰায়ণৰ প্ৰকৃত নাম আছিলে মল্লদেৱ ওকে তাৰ পাছতে কুৱেশ্যন নম্বৰ 20টো চোৱা 20ৰ কাৰেক্ট এনচাৰ হ'ব তোমাৰ এইটো অপশ্যন এ নেক্সট কুৱেশ্যন কি হ'ব বহুত ওপৰত গুচি গ'ল ইয়াতে আছে 1821ত যেতিয়া মানে অসম আক্ৰমণ কৰিছিলে সেই সময়ত অসমৰ স্বৰ্গদেউ কোন আছিলে চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব তোমাৰ চন্দ্ৰকান্ত সিংহ ওকে তাৰপিছতে কুৱেশ্যন নম্বৰ 22 দিছে নৰক ভগদত্ত কোন বংশৰ আছিলে চ' এইটো অকলে জানিব ভৌম ডাইনেষ্টিৰ আছিলে চ' এই কথাটো মনত ৰাখিব নেক্সট কুৱেশ্যন নম্বৰ 23ত আছে ব্ৰহ্মপুত্ৰ নদীয়ে য়াৰলুং চাম্পু নামেৰে ত্ৰিবতৰ পৰা আহি অৰুণাচল প্ৰদেশত কি নামেৰে জনা যায় অকলে এতিয়া গম পালে ত্ৰিবত বা চাইনাত য়াৰলুং চাম্পু বুলি কয় তেতিয়াহ'লে অৰুণাচলত কি বুলি কয় চ' ইয়াৰে কাৰেক্ট এনচাৰ হ'ব চিয়াং বুলি কোৱা হয় নেক্সট 24ত আছে 1950 চনৰ 26 জানুৱাৰীত গৃহীত হোৱা ভাৰতীয় সংবিধানত আৰম্ভণিতে কিমানটা অনুচ্ছেদ আছিল চ' এইটো হ'ব 395টা আছিলে ওকে 395 নেক্সট কুৱেশ্যন নম্বৰ 25 ইয়াতে চোৱা কুৱেশ্যন নম্বৰ 25টো দিছে পস্কো কেতিয়া এনেক্টেড প্ৰণয়ন কৰা হৈছিলে চ' মনত ৰাখিব কেতিয়াবাই সুধিব পাৰে পস্কোৰ সম্পূৰ্ণ নাম কি চ' প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স এক্ট এইটো মনত ৰাখিব এইটো আছিলে 12 চনত মই আকৌ কৈছোঁ ইয়াতে বিশেষ এনালাইচিছ কৰি থকা নাই মই খুব কম সময়ৰ ভিতৰত গোটেইখিনি এটা কুৱেশ্যন কভাৰ কৰিব চেষ্টা কৰিছোঁ তাৰপিছতে ইয়াতে আছে তোমাৰ আইৰণ মেন অফ ইণ্ডিয়া কাক কোৱা হয় আইৰণ মেন অফ ইণ্ডিয়া বুলি আইৰণ মেন অফ ইণ্ডিয়া হ'ল
এইটো সকলোৱে জানে চৰ্দাৰ বল্লভভাই পেটেল আৰু চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিতে ইউনিটি ডে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় এইটো হ'ব 31 অক্টোবৰত ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় ওকে ক্লিয়াৰ সুধিব পাৰে দেই ৰাষ্ট্ৰীয় একতা দিৱস বা ইউনিটি ডে হল কেতিয়া পালন কৰা হয় এই কথাটো ইয়াতে আছে দিৱস অৱ ৰাষ্ট্ৰীয় একতা দিৱস তাৰপিছতে দিল্লী লালকিল্লা কোনজন মোগল সম্ৰাটে নিৰ্মাণ কৰিছিল ইয়াৰে কাৰেক্ট এনসাৰ হ'ব শাহজাহান অপচন ডি ওকে নেক্সট টু কুৱেশ্যন নম্বৰ 28 কুৱেশ্যন নম্বৰ 28 টোত আছে হৰিপ্ৰসাদ চৌৰাচিয়া তলৰ কোনবিধ বাদ্যৰ সৈতে জড়িত সো এইটো হ'ব ফ্লুইড বাঁহীৰ সৈতে কি আছিল জড়িত আছিল নেক্সট কুৱেশ্যন নম্বৰ 29 সিংহযাত্ৰা এই ইয়াৰ এনসাৰ হ'ব সিংহযাত্ৰা মই বিশেষ এনালাইসিস কৰি থকা নাই দেই তাৰ পিছতে আছে তলত দিয়া বস্তুসমূহ আৰু জাতিসমূহৰ সৈতে মিলোৱা সো ইয়াতে অটনিয়ে অলপ আগতে মই কৈ দিলো যে বিবু গালুক মিচিংসকলে পিন্ধে ওৱানৰটো বি হ'ব ওৱানৰটো এইটো ডি আছে এইটো ডি আছে এইটো চি আছে সো মই কাৰেক্ট কৰিম কোনটো হ'ব অপচন চি এনেধৰণে উলিয়াব পাৰে তাৰপিছত অসমত বনৰীয়া চাহ আৱিষ্কাৰ কৰিছিল অসমত বনৰীয়া চাহ কোনে আৱিষ্কাৰ কৰিছিল এইটো ক'বলগীয়া নাই এইটো আছিল ৰবাৰ্ট ব্ৰোষ্ট ওকে তাৰপিছত 32 তলৰ কোনটো ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান এইটো ক'বলগীয়া বিষয় নহয় সকলোৱে জানে হল সকলোৱে জানে নাজানে ডাউট আছে মানে সো এনসাৰটো কৈ দিছিলো ভাৰত ৰত্ন ওকে তাৰপিছতে আছে অসমৰ একমাত্ৰ গৰম পানীৰ উৎস অৱস্থিত জিলাখন হৈছে সো বহুতে চাগে কাৰ্বি আলং দিয়ে দিলে আপোনালোকে মেপত ধুনীয়াকৈ চাওক গোটেইখিনি বাউণ্ডাৰী তেতিয়া গম পাব আপোনালোকে কাৰ্বি আলংত আছে বুলি আমাৰ এছচিআৰটি যিমান বুকছ আছে বা আমি মেপ চোৱাৰ পিছত বহুতে যেহেতু গোলাঘাট দি থাকে সো এইটো কথাটো সম্পূৰ্ণৰূপে ৰং সো এইটো আছে ক'ত আছে কাৰ্বি আলংত আছে নেক্সট তাৰপিছতে সুধিছে অসম বুৰঞ্জী ঐতিহাসিক চৰিত্ৰ অতি আধুনিক কোন ৰাজ্যৰ আছিল এইটোতো সুধিবলগীয়া বিষয় নহয় এইটো আছিল অপচন বি চুতীয়া ৰাজ্য ওকে কোন আছিল চুতীয়া ৰাজ্য তাৰপিছত কুম্ভ মেলাৰ কথাটো উলিছে 35ত কুম্ভ মেলা কিমান বছৰৰ অন্তৰে অনুষ্ঠিত হয় মহাকুম্ভ মেলাৰ সুধিছে সো এইটো হ'ব 144 ইয়াৰ্স ওকে কিমানত হ'ব 144 ইয়াৰ্সত নেক্সট 36 ত আছে এটা তলৰ হ'ব লাগিছিল তলৰ কোনখন ৰাজ্যই অসমৰ ইমেজ স্পৰ্শ কৰি টকা নাই ইয়াতে অসমৰ ইমেজ স্পৰ্শ কৰি নথকা ৰাজ্য হৈছে ছিকিম হল আপোনালোকে মেপ চাব মেপ চালে গম পাব ছিকিমে কৰে নে নকৰে তাৰপিছতে সুধিছে 2025 বৰ্ষৰ ICC টেষ্ট চেম্পিয়নশ্বিপ কোনখন দেশে জয় কৰিছিল এইটো হ'ব তোমাৰ সাউথ আফ্ৰিকা তাৰপিছতে সুধিছে অৰুণ জেটলী ষ্টেডিয়াম অৱস্থিত এইটো হ'ব নিউ দিল্লী ওকে ঠিক আছে নেক্সট কুৱেশ্যন কি আছে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন এটা অসমৰ লোক উৎসৱ আৰ্ট এণ্ড কালচাৰৰ পৰা এই কুৱেশ্যনটো আহিছে ইয়াত দিছে মেডাম মেফি উৎসৱ প্ৰতি বছৰে 30 জানুৱাৰীত পালন কৰা হয় সো এই কুৱেশ্যনটোৱে তো এক্সামটোৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু জানিবলগীয়া হয় 30 জানুৱাৰী নহয় 31 জানুৱাৰী আহোমসকলে মেডাম মেফি পালন কৰে তাৰপিছত বড়ো কছাৰীৰ পুঠি মাহতে বৈশাখ উৎসৱ পালন কৰে এইটো ৰাইট হয় আলি আই লৃগাং কোনে শ্বেয়াৰ কৰে আহোমসকলে নকৰে আলি আই লৃগাং কোনে কৰে মিচিংসকলেহে কৰে সো এইটো ইনকাৰেক্ট হ'ল আমি এতিয়ালৈকে কাৰেক্ট পালোঁ কেইটা 1 only 2 পাইছোঁ তাৰ পাছতে এনেধৰণে লিখি যাব 2 নম্বৰটো পাইছোঁ তাৰপিছতে জাতিংগা ফেষ্টিভেল হেল্ড ইন দ্য month of October every years এইটো হয় তেতিয়ালে 1 and 4 টো কি হ'ব কাৰেক্ট আনসাৰ হ'ব 1 and 4 or 2 and 4 এইটো হ'ব তোমাৰ অপচন বি টো ওকে ক্লিয়াৰ তাৰপিছতে চাও এছিয়া মহাদেশৰ আটাইতকৈ বৃহত্তম শুকান মাছৰ বজাৰখন অসমত ক'ত আছে এইটোটো ক'বলগীয়া নহয় এইটো হ'ব জাগিৰোড তাৰপিছতে এটা ভাৰতবৰ্ষই সূৰ্য সৈদ্যনৰ বাবে প্ৰেৰণ কৰা মহাকাশ যানখনৰ নাম কি এইটো হ'ব আদিত্য L1 হল বৰ দীঘলীয়াকৈ নকওঁ আৰু চমুকে কৈ গৈছোঁ তাৰপিছতে আহিলে
আহিছে তোমাৰ তলৰ কোনখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্য কীৰ্তি নহয় সো অনাদি পতন অজামিৰ উপাখ্যান ভক্তি প্ৰদান গোটেইখিনি হয় কিন্তু ভক্তি ৰত্নাৱলী এইটো নহয় ওকে নেক্সট ইয়াতে সুধিছে ক্ৰিকেটৰ মক্কা হিচাপে কাক আখ্যান দিয়া হয় সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব লৰ্ডছ ইংলেণ্ডক দিয়া হয় নেক্সট কুৱেশ্যন নম্বৰ 44 ইয়াতে বেৰন দ্বীপ ভাৰতৰ একমাত্ৰ অংকীয় আগ্নেয়গিৰি বেৰন দ্বীপ ক'ত আছে সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব বে অফ বেংগল ক'ত আছে বে অফ বেংগল নেক্সট ইয়াতে সুধিছে লোকগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক একাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল এইটো হ'ব প্ৰতিমা পাণ্ডে ওকে কোন হ'ব প্ৰতিমা পাণ্ডে নেক্সট কুৱেশ্যনটো তোমাৰ 46 হ'ব আৰু এটো মিলাই চাব জ্যোতিপ্ৰসাদ আগৰৱালা কি লিখিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাই কি লিখিছিল সকলোৱে জানে চাগে হল সো এনেকে মিলাই ল'ব এইখিনি 1 বি আহিব লক্ষ্মীনাথ বেজবৰুৱা এনেকে তাৰপিছত এম চন্দ্ৰ বৰুৱাই কি লিখিছিলে হল এমকো তাৰপিছত অম্বিকাগিৰি ৰায়চৌধুৰী হল অম্বিকাগিৰি ৰায়চৌধুৰী কি লিখিছিলে এইটো হ'ব বন্দিনী ভাৰত আগৰৱালাই লবিতা লিখিছিল সেই কথাটো মনত ৰাখিব সো কাৰেক্ট এনসাৰটো অপচন কি হ'ব তোমাৰ বি ডি টো শুদ্ধ উত্তৰ হ'ব তাৰ পাছতে সুধিছে ইয়াতে ভাৰত উপমহাদেশখন কোনটো ভূখণ্ডৰ ওপৰত গঠিত হৈছে এইটো অপচন ডি গণ্ডৱানা হল ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 42 ইয়াতে মই চমুকে কৈছোঁ 1976ত আমাৰ সংবিধানখন সংশোধন কৰা হৈছিলে যাক আমি 42তম সংশোধন বুলি কওঁ আৰু সেই সংশোধনৰ জৰিয়তে তোমাৰ সমাজবাদী ধৰ্মনিৰপেক্ষ ঐক্য সেই তিনিটা শব্দ এড কৰা হৈছিল এই কাৰণে এইটো 1976ৰ যিটো 41st সেকেন্ড এমেন্ডমেন্ট হয় এইটো মিনি কনস্টিটিউশন বুলি কোৱা হয় ওকে মনত ৰাখিব নেক্সট তাৰপিছতে ইয়াতে উৰিছে বৰদীগলীয়া নকৰো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক দুখন বিভক্ত কৰিছে পানামা কেনেলছ ওকে নেক্সট ভাৰতৰ পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিল সো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপচন এ 1951 পৰা ওকে কেতিয়াৰ ষ্টাৰ্ট কৰা হৈছিল এইটো দিছে তাৰ পাছতে সুধিছে 51ত যে তলৰ কোনটো অসমৰ আটাইতকৈ বৃহত্তম কৃষিভিত্তিক উদ্যোগ সো এইটো হ'ব টি ইণ্ডাষ্ট্ৰি ওকে টি ইণ্ডাষ্ট্ৰিটো হ'ব যেটো চাহ অসমত বহুত প্ৰডাক্ট হয় তাৰপিছত কিমান শতাংশ মানৱজনিত কাৰণত মৰুকৰণ হৈছে ওকে কিমান পাৰ্চেণ্টত হল এটো একুৰেট পাৰ্চেণ্টটো ক'ব নোৱাৰিম কিন্তু হ'লে আপোনালোকক 36 টো দিব পাৰে এটো ডাইনামিক কুৱেশ্যন হয় ইমান বেলেগ থাকে যদি 36 থাকে তেতিয়ালে 36 টো আপোনালোকে দেখাব তলৰ কোনটো প্ৰদূষক এচিড বৰষুণৰ বাবে দায়ী এটো কলুৱেছন মই অলপ আগতে ইয়াতে এটা দুটা কেইবাটো আছে সো মনত ৰাখিব ইয়াতে সালফাৰ ডাই অক্সাইড SO2 আৰু নাইট্ৰোজেন ডাই অক্সাইড এই দুটাৰ কাৰণে বিখ্যাত সো অপচন কোনটো হ'ব অপচন এ টু 1 and 2 টো ৰেসপন্সিবল হয় ওকে নেক্সট এটো কালাহাৰি ডিজাৰ্টটো সকলোৱে জানে ক'ত আছে এটো আছে নেকি কালাহাৰি ডিজাৰ্ট ওকে এটো কি হ'ব ফৰ কালাহাৰি ডিজাৰ্ট ক'ত আছে ইয়াত আছে হল এতিয়া মই গম পালো যে এটোৱে ক'ত যাব তোমাৰ 4 টো যাব ইয়াতো A4 আছে ইয়াত এইটো নহয় A4 আছে ওকে তাৰপিছতে আটাকামা ডিজাৰ্ট ওকে আটাকামা ডিজাৰ্ট ক'ত আছে সাউথ আমেৰিকা গোবি ডিজাৰ্ট ক'ত আছে বুলি ক'লে এছিয়াত আছে ওকে গোবি ডিজাৰ্ট ক'ত আছে এছিয়া আৰু গ্ৰেট তাৰপিছতে
বেচিন ডিজাৰ্ট ক'ত আছে নৰ্থ আমেৰিকা সো গমেই পালোঁ এনসাৰটো কি হ'ব এনসাৰটো আমাৰ অপশ্যন বি টো হৈ যাব নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ তোমাৰ 55 অসমৰ বৃন্দাবন বস্ত্ৰ বৰ্তমান তলৰ কোনটো মিউজিয়ামত সংৰক্ষিত হৈ আছে বহুত ইম্পৰ্টেণ্ট হয় এইটো সো ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন এ এই কুৱেশ্যনটো অলৰেডি কোনোবা এটা কম্পিটিটিভ এক্সামত আহিছিলে দেই এইটো মনত ৰাখিব তলৰ সংগঠনসমূহ স্থাপনৰ বছৰত আধাৰত বা উদ্যোগমত সজোৱা ইয়াতে 56ৰ কথাটো কৈছে আৰু ইয়াতে যদি চাওঁ তেতিয়াহ'লে অপশ্যন কোনটো উত্তৰ হ'ব অপশ্যন বি টো শুদ্ধ উত্তৰ হ'ব তাৰপিছৰ কুৱেশ্যন অসম ব্ৰিটিছ বিৰুদ্ধে হোৱা প্ৰথম কৃষক বিদ্ৰোহ এইটো সকলোৱে জানে কি হ'ব পটৰুঘাট নেক্সট কুৱেশ্যনটো দিছে কি বুলি দিছে দ্য চেয়াৰমেন অফ দ্য নীতি আয়োগৰ চেয়াৰমেন কোন এইটো আৰু ক'বলগীয়া থাকেনে দ্য প্ৰাইম মিনিষ্টাৰ অ'কে কোনে থাকিব প্ৰাইম মিনিষ্টাৰে থাকিব ভাৰতৰ আটাইতকৈ বৃহত্তম বাণিজ্যিক বেংক ইয়াতে বাণিজ্যিক বেংক হৈছে সো 59ৰ যদি কওঁ বৃহত্তম বাণিজ্যিক বেংক তেতিয়াহ'লে কি হ'ব ষ্টেট বেংক হ'ব নে কি ষ্টেট বেংক অফ ইণ্ডিয়া হ'ব সেইটোৱে হ'ব বেছিকৈ বহুত ট্ৰেনজেকশ্যন হৈ থাকে তাৰপিছতে আমাৰ এখন অশোক স্তম্ভৰ তলত কুৰিত বাণী হৈতমে জয়তে গ্ৰহণ কৰা হৈছিল হৈতমে জয়তে ক'ৰ পৰা গ্ৰহণ কৰা হৈছে সেই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এইটো গ্ৰহণ কৰা হৈছিলে মুণ্ডকা উপনিষদ বা উপনিষদ অ'কে নেক্সট 61 তলৰ কোনটো বা কোনকেইটা শুদ্ধকৈ মিল আছে ইয়াতে মিল টকাই সুধিছে সো ইয়াৰে যদি আমি চাওঁ কি নম্বৰত পালে 61 এইটো হ'ব অপশ্যন তোমাৰ অ'কে অপশ্যন এ টো শুদ্ধ উত্তৰ হ'ব এইটো চাবা জুবিন গাৰ্গৰ জনপ্ৰিয় হিন্দী গীত ইয়ে হালি কোনখন চিনেমাত অন্তৰ্গত এইটোৰ কাৰেক্ট এনসাৰ হ'ব গেংষ্টাৰ অ'কে কি হ'ব গেংষ্টাৰ আমনি ভাৰ্চেছ আৰ ৰেকৰ্ডছ ইন দ্য ভাৰত নাট্যশাস্ত্ৰ ভাৰত মুনি নাট্যশাস্ত্ৰত কিমানটা শ্লোক লিপিবদ্ধ হৈ আছে অ'কে ইয়াতে যদি কওঁ বোলে 100টা আছে হ'ল ভাৰত মুনি হ'ল নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে ইয়াতে হ'ব 6000 অ'কে কি হ'ব 6000 তাৰপিছতে সুধিছে 64ৰ এইটো এক্সচেঞ্জ কৰিব লাগে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি এইটো চাই ল'বা তলৰ কোনবিধ এয়ুজ গেছৰ মুখ্য উৎস হৈছে শস্যপথাৰ হ'ল ইয়াতে কোনবিধৰ কথা কৈছে যদি কওঁ তেতিয়াহ'লে অনলি 1 মিথেনৰ কাৰণে বহুত সহায়ক হয় য'ত গেলা পচাৰ প্ৰায় মিথেন গেছটো সৃষ্টি হয় তাৰপিছতে সুধিছে ডু অৰ ডাই এইটোতো 1 to 4 হ'ব 1 to 4 এইটো নহয় তেতিয়াহ'লে সেইটো হ'ব হয়নে নহয় ডু অৰ ডাই কোনে কৈছিলে ৰ'ব দেই ৰ'ব এইটো নহয় মই পটককৈ মাৰি দিলোঁ এইটো নহয় এইটো বিটো চাপ'জ আপোনালোকে এইটো গম নাপায় মোক টেষ্ট দিয়া মই তোমাক ব্লাড দিম তেতিয়াহ'লে এইটো কোনে কৈছিলে সুভাষ চন্দ্ৰ বসু এইটো নহয় তাৰপিছত কৰিম কিম্বা মৰিম এইটো 4 বিটো কি হ'ব 4 বিটো 4 এইটো নহয় তেতিয়াহ'লে কোনটো হ'ব এইটো শুদ্ধ উত্তৰ হ'ব অ'কে এইটো কি হ'ব শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যন মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত অসমৰ প্ৰায় এজন ছাত্ৰই অংশগ্ৰহণ কৰিছিলে আৰু এখেতৰ নাম আছিলে লীলাধৰ বৰুৱা অ'কে শৰ্মা নহয় লীলাধৰ বৰুৱা হ'ব মনত ৰাখিবি নেক্সট কুৱেশ্যন ইয়াতে দিছে 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন
ৰাজকুমাৰক পুনৰ আহোম সিংহাসনত বহুৱাব খুজিছিল সো ইয়াৰে হ'ব গুমদাৰ কোঁৱৰ নেকি ইয়াতে আছে অপশনটো চাই ল'ব লাগিব দেই তোমাৰ গদাধৰ সিংহ আছে তাৰপিছত ইয়াতে আছে এইটো কি হ'ব কন্দেশ্বৰ সিংহ ওকে ইয়াতে আৰু এটা কুৱেশ্যন থাকি গ'ল যেন লাগিছে যে ওকে থাকি গৈছিল অসম ব্ৰিটিছ আসনৰ প্ৰথম বিৰুদ্ধাচৰণ কৰা ব্যক্তিজন এইটো কি হ'ব গুমদাৰ কোঁৱৰ এইটো সকলোৱে জানে ব্ৰিটিছৰ এগেইনষ্ট তাৰপিছতে আছে 70 তলৰ কোনটো ইউজ গেষ্ট মানে গ্ৰীণ হাউচ গেছ কৰিছে সো এইটো চাওক হাইড্ৰোজেন অক্সিজেন নাইট্ৰোজেন আছে সো এইটো কি হ'ব জলীয় বাষ্প ৱাটাৰ ভেপৰ্ছটো কি হয় ইয়াতে গ্ৰীণ হাউচ গেছৰ এজে উদাহৰণ হিচাপে পৰে তাৰপিছতে দিছে বায়ুমণ্ডলত অধিক মাত্ৰা সঞ্চিত হ'লে শীত বৰষুণৰ সৃষ্টি হয় মই অলপ আগতে কৈছিলোঁ কাৰ্বন ডাই অক্সাইড আৰু সালফাৰ ডাই অক্সাইড যদি সৃষ্টি হয় তেতিয়াহ'লে শীত বৰষুণৰ সৃষ্টি হোৱাৰ চান্স থাকে ওকে নেক্সট বায়ুত থকা কাৰ্বন ডাই অক্সাইড গেছৰ পৰিমাণ কাৰ্বন ডাই অক্সাইড গেছ তেতিয়াহ'লে এইটো হ'ব অপশ্যন চি ওকে কোনটো হ'ব অপশ্যন চি চিট বি ইয়াতে সুধিছে চিট বিৰ কি হ'ব হেডকোৱাৰ্টাৰ সো এইটো কাৰেক্ট এনসাৰ হ'ব কলকাতা নেক্সট হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট বেংক অফ ইণ্ডিয়া এইটো হ'ব বেংক অফ হিন্দুস্তান ওকে কেতিয়া হ'ব এইটো বেংক অফ হিন্দুস্তান এইটো মনত ৰাখিব নেক্সট কুৱেশ্যন who presided over the first meeting of the Constitution Assembly of India এইটো সকলোৱে জানে অপশ্যন কোনটো হ'ব অপশ্যন চি টো ডক্টৰ হ'ব ওকে নেক্সট কুৱেশ্যন ইয়াতে গোটেইখিনি লিখা আছে এইটো গোটেইখিনি লিখা আছে আপোনালোকে চাই ল'ব পাৰিব কেইটাৰ বিষয়ে লিখা আছে নেক্সট ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ কৰিছে এইটো হ'ব কি হ'ব এইটো আৰ্টিকল 1 এই কুৱেশ্যনটো এবাৰ মেট্ৰিক পৰীক্ষাটো আহিছিলে দেই কোনটো অনুচ্ছেদনত ৰাজ্যসমূহৰ বা ইয়াতে আছে নহয় ইংলিছত ইণ্ডিয়ান ৰেফাৰ এজ এ ইউনিয়ন অফ ষ্টেটছ ওকে নেক্সট বহুত স্পীডত গুচি গৈছে ন নেক্সট কুৱেশ্যন এইটো ভাৰত সংবিধানৰ সম্পূৰ্ণ তলৰ কোনটো শুদ্ধ উত্তৰ নহয় সো পঢ়ি নাথাকোঁ যেটো আমি অলপ স্পীডত যাব বিচাৰিছোঁ সো ইয়াৰ যদি চাওঁ কুৱেশ্যন নম্বৰ 77 যদি চাওঁ ইয়াত ষ্টেটমেণ্ট যেটো দিয়া আছে সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব বি ওকে এবাৰ পঢ়ি চাব নেক্সট কেতিয়া কি হয় এনেক্টেড ফোর্স বুলি ক'লে তোমাৰ 1950 আহিব আৰু এডপ্টেড বুলি ক'লে 1949 আহিব হিমান্ত গান্ধীৰ নামেৰে পৰিচিত ব্যক্তিজন হ'ল হিমান্ত গান্ধী কান আব্দুল গফৰ খান এইটো সকলোৱে জানে কান আব্দুল গফৰ খানৰ নাম আছিল নেক্সট অসমৰ প্ৰথম ভাৰতীয় লোকসেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা ব্যক্তিজন সকলোৱে জানে এইটো পানীকান্ত কাকতি বুলি বহুতে ক'ব পাৰে সেইটো হ'ব আনন্দৰাম বৰুৱা কেতিয়া উত্তীৰ্ণ হৈছিলে গম পাইছেনে সেই ইয়াৰটো মনত ৰাখিব 1872 অসমত প্ৰথম ৰেল চলাচল কোন দুটা স্থানৰ মাজত হৈছিল এইটো ডিব্ৰুগড় আৰু শদিয়া ওকে ডিব্ৰুগড় আৰু শদিয়া ঠিক আছে নেক্সট 81 আদাৰ নিৰ্বাচন জয়লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমজন ভাৰতীয় কোন আছিল ওকে প্ৰথমজন ভাৰতীয় এটা আছিলে দাদাভাই নওৰাজী ওকে এইটো গ্ৰেট অল মেন ইণ্ডিয়ান হি was elected British out এইটো হৈ গ'ল মানে এইটো চাওক উত্তৰ আমেৰিকা সাহাৰা মৰুভূমিত পতিওৱা অতি উষ্ণ আৰু শুকান দক্ষিণ বায়ু প্ৰবাহক কি বুলি কয় এইটো হ'ব অপশ্যন বি চিৰুকো ওকে নেক্সট
মেটছ দ্য ফাৰ্ট A with B হ'ল ইয়াতে মেটচিং কৰিব লাগে জাপানৰটোতো জানেই জাপানৰটো কি হ'ব সো এই গোটেইখিনি কৈ নাথাকো জাষ্ট এনসাৰ কৈ দিলোঁ অপশ্যন A টো শুদ্ধ উত্তৰ হয় ওকে নেক্সট অসমীয়া লিটাৰেৰী ছ'চাইটি কাৰ নেতৃত্বত গঠন হৈছিলে ওকে কাৰ নেতৃত্বত গঠন হৈছিলে সো সেইটো হ'ব তোমাৰ দেৱীচৰণ বৰুৱা আৰু গুণা গোবিন্দ ফুকন সো এই কাৰেক্ট এনসাৰ হিচাপে কি ৰাখিছোঁ অপশ্যন চি টো এতিয়া আমি ৰাখি দিছোঁ নেক্সট ঐতিহ্য গান্ধী আৰউইন চুক্তি সম্পন্ন হৈছিল আৰউইন চুক্তি কেতিয়া এইটো 1931 5 মাৰ্চ আছিলে 1931 5 মাৰ্চ তো ভংগ বিভাজনৰ সময়ত ভাইচৰয় কোন আছিলে ওকে কোন আছিলে ভাইচৰয় কোন আছিলে সকলোৱে জানে সেইটো হ'ব লৰ্ড কাৰ্জন কোন আছিলে লৰ্ড কাৰ্জন সো আমি 87ত পালোগে কাৰ কেনেকৈ উত্তৰ হৈছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব তাৰপিছতে সেইটো হ'ব শিৱসাগৰৰ ঐতিহ্য মন্দিৰ তলাতৰ ঘৰটো নিৰ্মাণ কাৰ্যটো আৰম্ভ কৰিছিল স্বৰ্গদেৱ ৰুদ্ৰসিংহই সমাপ্ত কৰিছিলে কোনে কৰিছিলে ফিনিচিংটো কোনে কৰিছিলে এইটো হ'ব তোমাৰ ৰাজেশ্বৰ সিংহ ফিনিচিং কোনে কৰিলে ৰাজেশ্বৰ সিংহই কৰিলে তাৰপিছতে আছে পৃথিৱীত জ্যেষ্ঠৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন কৰিছিল বা কৰা হৈছিলে সো এইটো চাগে বহুতে জানে ইউনাইটেড ষ্টেট অফ আমেৰিকাই কৰে বুলি সকলোৱে গম পায় নেক্সট ক্ৰিমেশ্যন ৱাজ বেন ইন আছাম অসমত দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল এইটো 1943 এক্সামত আহে দেই 1943 তাৰ পাছৰ কুৱেশ্যন দ্য ফাৰ্ষ্ট এথনিক গ্ৰুপ টু মাইগ্ৰেটছ টু আছাম হয় এইটো হ'ব অষ্টিক অপশ্যন বি টো শুদ্ধ উত্তৰ আছিলে নেক্সট কুৱেশ্যন 9-1 এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় 9-1 কুৱেশ্যনটো তথাপিও আমি ডিছকাছ নকৰোঁ জাষ্ট অপশ্যন বি টো বুলি কৈ দিলোঁ ইয়াতে মিলাই ল'ব পাৰিবা নিজে সৰু তলত দিয়া কোনটো বাণিজ্যিক বেংকৰ কাম নহয় এটাতে কাগজী মুদ্ৰা ছপা কৰা এইটো কাগজী মুদ্ৰা ছপা নকৰে সো কোনটো হ'ব এইটো হ'ব ডি টো তাৰপিছতে ইয়াতে এৰেঞ্জ কৰিব দিছে কোনটো ডাঙৰ কোনটো আৰু সো চাই ল'ব অপশ্যন বি টো ইয়াৰে কাৰেক্ট এনসাৰ হ'ব ওকে নেক্সটটো অষ্ট্ৰেলিয়াৰ ৰাজধানীৰ নাম কি অষ্ট্ৰেলিয়াৰ ৰাজধানীৰ নাম হ'ব কেনবেৰা ওকে ক'ত গ'ল এইটো কেনবেৰা ওকে নেক্সটটো হৰ্ণবিল ক'ত পালন কৰে হ'ল সকলোৱে জানে অৰণবিল উৎসৱটো হৈছে মণিপুৰী এইটো কি হ'ব নগাসকলৰ হয় নগা এছিয়াৰ বৃহত্তম চাহ বাগিচা কোন হ'ল এছিয়াৰ বৃহত্তম চাহ বাগিচা হ'ব অপশ্যন এ ওকে মনত ৰাখিব মেজৰ ক্ৰপছ ইন আছাম এইটো হ'ব ৰেষ্ট 98 চাইমন কমিশ্যন ভাৰতলৈ অহাৰ সময়ত কোনে পুলিচৰ লাঠি চালনাত মৃত্যু হৈছিল এইটোতো সকলোৱে জানে লালা ৰাজপথ ৰয়ে কি কৰিছিলে মৃত্যু হৈছিল 99 মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক পাছি দিছিল এই কুৱেশ্যনটো মই হোমৱৰ্ক হিচাপে দিছোঁ কোনে কৰিব পাৰে কৰি আনিবা 100টা কুৱেশ্যন এইটো হোমৱৰ্ক আৰু ইয়াক যদি কোনোবাই লাগে আমাৰ এনেধৰণে MCQ উত্তৰখিনি লিখা আছে কমেণ্ট কৰি বা পেমেণ্ট কৰি মই যেনেকৈ কৈছোঁ হোৱাটছআপ নম্বৰ এটা দিছোঁ নহয় তাত মেছেজ কৰি আপোনালোকে এই PDF-টো ল'ব পাৰিব কিন্তু PDF-টো ফ্ৰী নহয় এইটো 50 rupees পে' কৰিব লাগিব ঠিক আছে মই স্পষ্টকৈ গোটেইখিনি বিষয়বস্তু কৈ দিছোঁ চ' এনিৱে থেংক ইউ ছ' মাছ ৱাচিং দিছ ভিডিঅ'